পথ সুৰক্ষা সমিতিৰ উদ্যোগত ডিফু চৰকাৰী মহাবিদ্যালয়ত সজাগতা সভা মঙ্গলবাৰে ডিফুত চৰকাৰী মহাবিদ্যালয়ৰ পথ সুৰক্ষা মাহ উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়। জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা সজাগতা সভাখনত পথ সুৰক্ষাৰ পঞ্চসূত্ৰৰ ওপৰত বিশিষ্ট বক্তাসকলে বিস্তৃতভাৱে আলোচনা কৰে। বিশেষকৈ যান-বাহন আইন উলংঘন কৰিলে কেনেধৰণৰ বিষম পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় তাৰ ওপৰত জিলাখনৰ জনপ্ৰিয় অভিনেতা ৰাজীৱ ৰয়ে তেওঁৰ খুহুতীয়া ভাষণেৰে উপস্থিত ছাত্ৰ-ছাত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি পথ সুৰক্ষাৰ সজাগতা সৃষ্টি কৰে। সভাখনত মহকুমাধিপতি হোমেন গোহাঁই বৰুৱা, জিলা পৰিবহণ বিষয়া ৰাজীৱ পেগু, ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ বাৰ্নাৰ্ড ৰংফাৰ, ডিফু থানাৰ অ'চি JS খবুং আৰু গণ্যমান্য ব্যক্তিৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। আমাৰ পথ সুৰক্ষা সপ্তাহ নহয়, পথ সুৰক্ষা মাহ গোটেই মাহটোত জানুৱাৰী 15 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 15 তাৰিখলৈকে আমাৰ এই ৰড ছেফটি মাহটো চলিব আৰু চলি আছে। গতিকে সেই সময়ত ল'ৰা ছোৱালীবিলাকক আমি হেলমেট পৰিধান কৰা, ছিট বেল্ট লৈ গাড়ী চলোৱা, মদ্যপান কৰি পেলাই গাড়ী নচলোৱা, তাৰপিছত দ্ৰুত গতিত গাড়ী চলাব নালাগে, এই 5টা সূত্ৰ লৈ মেলি পেলাই জনসাধাৰণক আমি সজাগ কৰিছোঁ। স্কুল কলেজবিলাকত আমি গৈ অকল এইখন কলেজ বুলি নহয়, আমি ডিপুৰ বহুকেইখন কলেজত সেই প্ৰগ্ৰাম আমি পাতিছোঁ, যাতে ল'ৰা ছোৱালী সজাগ হয়, সচেতন হয়। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে দুৰ্ঘটনামুক্ত অসম গঢ়িবলৈ বিচাৰিছে। গতিকে আমাৰ ল'ৰা ছোৱালীবিলাকেও অলপ সজাগ হওক, সচেতন হওক, যিবিলাক আইন কানুনবিলাক মানি চলক। গতিকে আইন কানুন মানি চলিলে নিশ্চয় দুৰ্ঘটনামুক্ত হ'ব বুলি মই আশা কৰোঁ।